নমস্কাৰ, মই সবিতা ডেকা। আজি এক্সেছ বাৰৰ কেইটামান ফিডবেক লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। এক্সেছ বাৰ থেৰাপিলৈ কিনো সুফল পাইছে, আহকচোন আমি তেওঁলোকৰ মুখেৰে শুনি লওঁ। নমস্কাৰ, মই দেৱীশ্ৰী মুছাহাৰী। মই এক্সেছ বাৰৰ বিষয়ে বহুত শুনা পাই আছিলোঁ। পিছত সবিতা বাইদেৱে শিকি অহা গম পাই আমি সবিতা বাইদেউৰ ওচৰত এক্সেছ বাৰ ল'লোঁ। মই 5টাই ল'লোঁ এক্সেছ বাৰ। এক্সেছ বাৰ লোৱাৰ পিছত মোৰ যিখিনি প্ৰব্লেম আছিলে, মানে আচৰিত ধৰণে মই ছল্ভ হোৱা যেন মোৰ অনুভৱ হৈছে এতিয়া। আৰু মোৰ ভৰি গেৰুৱা বহুতেই বিষ আছিলে। মই গুৱাহাটীত গৈ ডক্টৰৰ ওচৰত যাওঁ, মেডিচিন খাওঁ, আয়ুৰ্বেদিক, মই ভাল পোৱা নাছিলোঁ। মই মোৰ আচৰিত ধৰণে এতিয়া বিষবোৰ নাই, কিন্তু এতিয়া অৰ্শৰোগ মই বহুত ভুগি আছিলোঁ। মানে এইটো হোৱা মোৰ বছৰ আজি 10 বছৰ মানে হৈছিলে, কিন্তু মই বহুত বেছি আছিলে। মই মানে সেইটোৰ কাৰণে কেতিয়াবা মানে মন চন ইমানেই বেয়া লাগে। মই সবিতা বাইদেউৰ ওচৰত যেতিয়া বাৰ্ছ লৈছোঁ, এইটো আচৰিত ধৰণে মোৰ মানে কিন্তু মই প্ৰমাণ পাইছোঁ ভাল হৈছে মোৰ। আৰু এটা কথা কৈছিলে সবিতা বাইদেৱে, মানি প্ৰব্লেম। মানি মানে কি হয়, ইয়াত মানে মানি পইণ্ট আছে এক্সেছ বাৰত। মই যেতিয়া এক্সেছ বাৰ লওঁ তেতিয়া সবিতা বাইদেউক কওঁ মানি পইণ্টত অকণমান বেছিকৈ দিলে মানে ভাল হ'ব নেকি, এনেকৈ কওঁ। কিন্তু মোৰ মানিৰ প্ৰব্লেম। আগতেতো পাৰ্চ খালী হয়, আজিকালি মোৰ পাৰ্চ খালী নহয়, আৰু পইচা আহিবলগীয়াবোৰো আহি আছে। মোৰ এতিয়া মানিৰ প্ৰব্লেম নাই। আপোনালোকেও যদি লয় এক্সেছ বাৰ, ল'ব পাৰিব, বহুত ভাল ফল পাব। নমস্কাৰ। আজি কিছুদিনৰ পৰা অকণ মানসিক চাপত ভুগি আছিলোঁ। তাৰপিছত কি কৰিম কি নকৰিম, নিজৰ মনবোৰ ভাল নালাগে। অকণমান অসুস্থ আছিলে, শৰীৰটো অকণমান অসুস্থতাৰ কাৰণে নে কি নাজানো, মনবোৰ বহুত ভাঙি গৈছিলে। তাৰপিছত কি কৰিম কি নকৰিম এনেকৈ ভাবি সবিতা ডেকা বাইদেউৰ ওচৰত গ'লোঁ। বাইদেৱে বোলে এক্সেছ বাৰৰ থেৰাপি দিয়ে বুলি শুনিলোঁ। শুনি পেলাই বাইদেউৰ লগত যোগাযোগ কৰিলোঁ। কৰি পেলাই মই প্ৰায় 7 দিন মানেই হ'ব বাইদেউ তাত এক্সেছ বাৰৰ থেৰাপি ল'লোঁ। লৈ পেলাই মই যথেষ্ট সুফল পাইছোঁ। এতিয়া মনবোৰ বহুত ভাল লগা হৈছে। গতিকে যদি কোনোবাই এক্সেছ বাৰৰ থেৰাপি লৈ পেলাই নিজকে সুস্থ কৰি ৰাখিব বিচাৰিছে, গতিকে বাইদেউৰ লগত যোগাযোগ কৰিব পাৰে। মই যিহেতু সুফল পাইছোঁ, গতিকে মই সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেতিয়া হয়তো আপোনালোকেও মোৰ দৰে সুফল পাব পাৰিব, যিসকলে নেকি এইবোৰ সমস্যাত ভুগি আছে। প্ৰথমতে মই সবিতা ডেকা বাইদেউক ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ বাইদেউৰ ওচৰতে মই এক্সেছ বাৰ্ছ লৈছিলোঁ 4টা থেৰাপি। মোৰ PCOD প্ৰব্লেম আছিলে আৰু গেছৰ প্ৰব্লেম আছিলে। আজি 1-1.5 বছৰ ধৰি মই ভুগি আছিলোঁ। বহুত মানে মই মেডিচিন খালোঁ, ডক্টৰক দেখালোঁ, কিন্তু মোৰ মানে ভাল হোৱা নাছিলে। এতিয়া ৰেগুলাৰ হৈছে, মেন্স ৰেগুলাৰ হৈছে। ডিপ্ৰেশ্যনত ভুগি আছিলোঁ, সেয়াও ভাল হৈছে। বহুত ভাল পাইছোঁ মানে মই। বহুতখিনি ভাল পোৱাৰ কাৰণে মই আজি জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকক, আৰু আপোনালোকেও ল'ব পাৰে এক্সেছ বাৰ্ছ। বহুত ৰোগৰ কাৰণে ভাল। আপোনালোকে তাৰ ফলটো পাব। মই পাইছোঁ, মানে সেইটো কাৰণে কৈছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী শিৱানী পাটৰ। মই আপোনালোকক এক্সেছ বাৰ্ছৰ বিষয়ে ফিডবেকৰ ওপৰত ক'বলৈ আহিছোঁ। মোৰ ছোৱালীজনীয়ে মেন্সটো মানে ইৰেগুলাৰ হয়, কিন্তু এক্সেছ বাৰ্ছৰ থেৰাপি তাই লোৱাৰ পিছতেই তাই মানে মেন্সটো হৈ গ'ল। বহুত ভাল লাগিল। কিন্তু আপোনালোকেও ল'ব পাৰে এক্সেছ বাৰ। আপোনালোকৰ যি যি প্ৰব্লেম আছে, এক্সেছ বাৰে সকলোবিলাক প্ৰব্লেম নাইকিয়া কৰিব। নমস্কাৰ। আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। নমস্কাৰ।